নমস্কাৰ। আজি এক বিশেষ অনুৰোধ লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আপোনালোকে জানে ইতিমধ্যে অৱগত যে 9 জুলাই তাৰিখে দেশৰ যি চালিকা শক্তি অৰ্থাৎ দেশৰ শ্ৰমিক সংগঠনসমূহক যৌথভাৱে আহ্বান জনাইছে যে অহা 9 জুলাই তাৰিখে সমগ্ৰ দেশজোৰা ধৰ্মঘট পালন কৰিব। ইয়াৰ মূল কাৰণটো হৈছে 11 বছৰীয়া শাসনকালত কেন্দ্ৰৰ বিজেপি চৰকাৰে যি কঠিন আইনসমূহ আনিছে কেন্দ্ৰৰ দেশৰ শ্ৰমিকসকলৰ বাবে, এই শ্ৰমিকসকলৰ এই আইনে শ্ৰমিকসকলৰ জীৱন জীৱিকাৰ ওপৰত এক ভয়ংকৰ অমানিশা নমাই আনিছে। ইয়াৰ বাবে কেন্দ্ৰীয় শ্ৰমিক সংগঠনবিলাকৰ লগে লগে দেশৰ যি অন্নদাতা অৰ্থাৎ কৃষক সংগঠনসমূহ এই আন্দোলনক, এই ধৰ্মঘটক সমৰ্থন জনাইছে। এই ধৰ্মঘটক সমৰ্থন জনোৱাৰ লগে লগে যি কৃষক উচ্ছেদ বা কৃষিভূমিৰ যেনেধৰণে উচ্ছেদ চলি আছে, এই উচ্ছেদৰ বিৰুদ্ধেও দেশৰ নাগৰিকসমূহে এই সাধাৰণ ধৰ্মঘটত সকলোকে সামিল হ'বৰ কাৰণে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কেন্দ্ৰীয় কৰ্মচাৰী ফেডাৰেশ্যন, সংযুক্ত কিষাণ মৰ্চা, দেশৰ ছাত্ৰ যুৱ সংগঠনসমূহ, মহিলা সংগঠনসমূহ, সকলো সংগঠনেই এই ধৰ্মঘট সফল কৰাৰ বাবে সকলোকে আহ্বান জনাইছে। আৰু ইয়াৰ লগে লগে আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনেও এই শ্ৰমিক বিৰোধী, কৃষক বিৰোধী নীতিসমূহক বাতিল কৰাৰ দাবীত এই ধৰ্মঘটক সমৰ্থন জনাইছোঁ। গতিকে অহা 9 জুলাই তাৰিখ অৰ্থাৎ অহাকালি যাতে সমগ্ৰ দেশৰ লগতে আমাৰ অঞ্চলসমূহতেও যাতে ধৰ্মঘট, সাধাৰণ ধৰ্মঘট যাতে পৰিকল্পিতভাৱে পালন কৰিব পাৰি, তাৰ বাবে আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ পক্ষৰ পৰা বিনম্ৰ অনুৰোধ আপোনালোকৰ সন্মুখত ৰাখিছোঁ। ইয়াৰ লগে লগে আপোনালোকে এই কথাও অৱগত যে আজি এই যে শ্ৰমিক বিৰোধী, কৃষক বিৰোধী চৰকাৰখনে সাধাৰণ ৰাইজৰ ওপৰত যি ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণৰ মাজেদি দেশৰ জনসাধাৰণৰ জীৱন জীৱিকা দুৰ্বিষহ কৰাৰ যি সজোৰ প্ৰক্ৰিয়া এই চৰকাৰে গ্ৰহণ কৰিছে, তাক আমি একে ভাষাতে গৰিহণা জনাওঁ। আৰু ইয়াৰ লগে লগে আমি এই আইনসমূহ, যি শ্ৰমিক সংগঠনসমূহৰ যি আইন আছিলে, শ্ৰমিক আইনবিলাকক সংশোধন কৰি যি 4টা শ্ৰম কোডত পৰিৱৰ্তন কৰিছে, এই শ্ৰম কোডত পৰিৱৰ্তন কৰাৰ ফলত শ্ৰমিকসকলৰ যি সংগঠিত হোৱাৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ খৰ্ব হৈ আছে। আৰু এই মৌলিক অধিকাৰেই কেৱল তেওঁলোকৰ খৰ্ব হোৱা নাই, আৰু ইয়াৰ লগে লগে তেওঁলোকৰ যি দৰমহা পাতি, আজি কোনো শ্ৰমিক এজনে কিমান টকাত দৰমহা কাম কৰিব, তেওঁ পাৰিশ্ৰমিক কি ল'ব, সেই পাৰিশ্ৰমিকৰ কাৰণেও যাতে তেওঁ কোনো ধৰণৰ দাবী উত্থাপন কৰিব নোৱাৰে, এই যি শ্ৰম কোডৰ নতুন ধাৰাৰ মাধ্যমেৰে যি নীতিবিলাক লৈ আহিছে, এই নীতিবিলাকে সাধাৰণ শ্ৰমিকক, দেশৰ যি চালিকা শক্তি, আচলতে দেশক, সমগ্ৰ দেশখনক যিসকলে চলাই লৈ আছে, যি শ্ৰমিকসকলে, আজি সেয়া পৰিবহণ শ্ৰমিকেই হওক, সেয়া বেংক ফেডাৰেশ্যনেই হওক, সেয়া LICত কাম কৰা মানুহখিনিয়ে হওক, বা সেয়া স্কুলৰ শিক্ষকসকলেই হওক, আজি সকলো ধৰণৰ শ্ৰমিক, নিৰ্মাণ ক্ষেত্ৰত যিসকলে কাম কৰি আছে, এই সকলো ধৰণৰ শ্ৰমিকৰ ওপৰত যি আক্ৰমণ, সেই আক্ৰমণে ভাৰতবৰ্ষৰ শ্ৰমিকসকলৰ যি নিজস্বকীয়তা, সেই নিজস্বকীয়তা সম্পূৰ্ণ ধৰণে খৰ্ব হ'ব, আৰু তেওঁলোকৰ যি মৌলিক অধিকাৰ সেয়া সম্পূৰ্ণ বিধ্বংস হ'ব। গতিকে এই আইনখনে শ্ৰমিকসকলকেই নহয়, ভাৰতবৰ্ষৰ সাধাৰণ নাগৰিকসকলকো জুৰুলা কৰি তুলিব। ইয়াৰ লগে লগে তেওঁলোকে কৃষক বিৰোধী যি নীতি লৈছে, সেই কৃষক বিৰোধী নীতিৰ ওপৰতো আজি যি ধৰণে ৰাজহুৱা সম্পদসমূহক নষ্ট কৰি আছে, যি ধৰণে কৃষি ভূমি পৰ্যন্ত বৃহৎ পুঁজিপতিক গতাই দিবৰ কাৰণে যত্ন কৰিছে, ইয়াৰ বিৰোধিতাটো অহা 9 জুলাই অৰ্থাৎ অহাকালি গোটেই ভাৰতবৰ্ষত শ্ৰমিকসকল, সাধাৰণ মানুহে এই ধৰ্মঘট পালন কৰিব। ধৰ্মঘট বোলোতে তেওঁলোকৰ নিজৰ কামৰ পৰা বিৰত থাকিব, নিজৰ কাম তেওঁলোকে কালি বন্ধ ৰাখিব, বন্ধ ৰাখি পেলাই
এই ধৰ্মঘট যাতে সফল হয়, সৰ্বস্ত ভাৰতবৰ্ষত যাতে ইয়াৰ এটা প্ৰভাৱ পৰে আৰু কেন্দ্ৰৰ যি চৰকাৰ আছে সেই চৰকাৰৰ যাতে দৃষ্টিগোচৰ হয়। ভগত সিঙে এটা কথা কৈছিলে, যেতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টত তেওঁলোকে বোমা নিক্ষেপ কৰিছিলে তেতিয়া কৈছিলে যে বেহেৰো কো সুনানে কে লিয়ে আৱাজ কি জৰুৰত হে। কিন্তু আজিৰ চৰকাৰখন কেৱল বেহেৰাই নহয়, এয়া চৰকাৰ হৈছে অন্ধৰ চৰকাৰ। এই চৰকাৰ হৈছে এক মনোপলি চৰকাৰ। এই চৰকাৰক অৱগত কৰাবলৈ হ'লে আমি সকলোৱে নিজৰ কাম কালিৰ দিনত বিৰত ৰাখিব লাগিব আৰু বিৰত ৰাখি পেলাই আমি এই চৰকাৰৰ যি অৰ্থনৈতিক স্থবিৰতা, সেই অৰ্থনৈতিক স্থবিৰতাত এদিনত কিমান অৰ্থনৈতিক স্থবিৰতা হয় তাক দেখুৱাই দিব লাগিব, যাতে এই চৰকাৰ অলপ হ'লেও বিবেচনা কৰে আৰু এই আইনসমূহক যি শ্ৰম কোড আনিছে সেই শ্ৰম কোডখিনি যাতে বাতিল কৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰে। সেইকাৰণেই তেওঁলোকৰ দাবীসমূহ হৈছে যে শ্ৰম সংহিতা আৰু ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণৰ যি নীতি সেই নীতিক বাতিল কৰিব লাগিব। ইয়াৰ লগে লগে ঠিকাভিত্তিক শ্ৰমিকসকল তেওঁলোকৰ ন্যূনতম মজুৰি 26,000 টকালৈকে যাতে ধাৰ্য কৰে তাৰ দাবী তেওঁলোকে উত্থাপন কৰিছে। আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ সলনি দৰমহা দিব লাগিব। আজি আঁচনিভুক্ত কৰ্মচাৰীসকলক আপোনালোকে জানে যে অংগনাবাড়ী কৰ্মী, ৰন্ধন কৰ্মী, আশা কৰ্মী, এই যে আঁচনিভুক্ত কৰ্মীসকল আছে এই কৰ্মীসকলক মাননিৰ নামেৰে তেওঁলোকক ভেক ভাওনা চলাই আছে দীৰ্ঘদিন ধৰি। আজি সেই মাননিৰ সলনি তেওঁলোকক দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে, তাৰ দাবী তেওঁলোকে উত্থাপন কৰিছে। মটৰ শ্ৰমিক কল্যাণ নিধি এখন আনিব লাগে। আজি সমগ্ৰ ভাৰতবৰ্ষত এজন মটৰ চালকে বা যি ধৰণে পৰিশ্ৰম কৰি আছে আৰু তেওঁলোকৰ যি কি কয় কল্যাণ নিধি হ'ব লাগিছিল সেই ধৰণে কোনো কল্যাণ নিধি তেওঁলোকৰ নাই। গতিকে তেওঁলোকে এটা মটৰ শ্ৰমিক কল্যাণ নিধি আনিছে, যি নিধিৰ মাধ্যমেৰে অহা দিনত আগন্তুক দিনত যাতে ড্ৰাইভাৰসকলে যিসকলে গাড়ী চলাই আছে, ব্যক্তিগত গাড়ী চলাওক বা বিভিন্নজনে মালিকৰ অধীনত গাড়ী চলাই আছে, সেই মালিক অধীনত থকা গাড়ী চালকবিলাকে যেতিয়া বয়স এটা হ'ব 60 বছৰ পাৰ হ'ব তেওঁলোকৰ যাতে এটা পেঞ্চনৰ ব্যৱস্থা হয়, তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়োৱাৰ কাৰণে যাতে স্কলাৰশ্বিপৰ ব্যৱস্থা হয়, তেওঁলোকে বেমাৰ আজাৰত পৰিলে যাতে এটা স্বাস্থ্যৰ ব্যৱস্থা হয়, সেইকাৰণে তেওঁলোকে মটৰ শ্ৰমিক কল্যাণ নিধি এখন আনিছে। সেই নিধিও যাতে এই দাবীত সন্নিৱিষ্ট হৈ আছে আৰু তাক পাছ কৰিব লাগে। আজি চাহ শ্ৰমিকৰ ওপৰত নানান ধৰণে অত্যাচাৰ চলি আছে, নানান ধৰণে আজি ঠগোৱাৰ ব্যৱস্থা কৰি আছে। এটাৰ পিছত এটা চৰকাৰ আহিছে কিন্তু চাহ শ্ৰমিকসকলৰ প্ৰতি কোনো গুৰুত্ব আৰোপ কৰা নাই। আমি তেওঁলোকে যিটো দাবী উত্থাপন কৰিছে এই দাবী চনদত ৰাখিছে যে চাহ শ্ৰমিকক ন্যূনতম দৰমহা 661 টকা ধাৰ্য কৰিব লাগে। নিৰ্মাণ শ্ৰমিক কল্যাণ নিধি যিটো আছে, আজি নিৰ্মাণ ক্ষেত্ৰত আজি দেশৰ সমগ্ৰ অৰ্থনৈতিক বৃদ্ধি কৰাৰ কাৰণে আজি নিৰ্মাণ শ্ৰমিকসকলে যি ধৰণে তেওঁলোকৰ অৱদান আছে সেই অৱদানক নুই কৰিব নোৱাৰি। আজি সেই নিৰ্মাণ শ্ৰমিকসকলক তেওঁলোকৰ নিৰ্মাণ শ্ৰমিক কল্যাণ নিধিৰ মাধ্যমেৰে যাতে তেওঁলোকৰ পেঞ্চনৰ ব্যৱস্থা কৰিব পাৰে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কাৰণে স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিব পাৰে আৰু তেওঁলোকৰ সুস্বাস্থ্য ৰখাৰ কাৰণে এক স্বাস্থ্য বীমাৰো ব্যৱস্থা কৰিব পাৰে। এইখিনি দাবীক লৈ লগতে কৃষক উচ্ছেদ বন্ধৰ দাবী লৈ অহা 9 জুলাই অৰ্থাৎ অহাকালি গোটেই ভাৰতবৰ্ষ বন্ধ আৰু ধৰ্মঘট, আৰু এই ধৰ্মঘট যাতে এক বন্ধৰ ৰূপ দিব পাৰি তাক আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে আহ্বান জনাইছোঁ। ধন্যবাদ।